জগত গুরু হরি হরি দেখি ঘুবে রবে কয় ভাজি মধ্যে দেখো গরিব রবে কয় মইধে ও হরি দেখো করব জনা কত পাই না God who is Atmoy,
চক্ষুয়াল কোমল তোলা লালিত পালিত হয় বৃন্দাবনৰ মাজে মাজে ঘূৰি চাৰি বংশীৰ নিচানত গোপীকুল বাউলি কৰা মন এইবাৰ এইবাৰ পাইছিলো নিমন্ত্ৰণ ভাৰত কৌৰৱ পাণ্ডৱ উভয় পক্ষ ছয় কৰি কপট নৃত্যাত পাণ্ডৱনীকে সময় কৰিলে গঢ়াই এক ঐক্যহীন নাৰায়ণীৰ সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক মই কৰিলো প্ৰদান আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ এইৰণ প্ৰাংগণত ধৰ্মক্ষেত্ৰ পৰিসমাপ্তিৰে অনাচৰ অধৰ্ম কৰিম মহিমূৰ ধৰ্ম ৰাজ্য মই কৰিম প্ৰতিষ্ঠা আতৰাম মহাগ্লানি এই ভাৰতৰ পৰা শান্তিৰ প্ৰতিষ্ঠা কৰিম ভাৰতভূমি তাৰে নিমিত্তে কুৰুক্ষেত্ৰ ৰণৰ অষ্টাদশ অক্ষখিনি হেলা হৈছে নিপা ভাৰতৰ পৱন পতাবি মত গৰ্বী ৰজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ গণিছে প্ৰমাণ কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্ম পহেলিকা শকুনিৰ জীৱন নাটৰ হব অৱসান এই সমৰতে যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম নকৰি বিচাৰ প্ৰতিদিন পাপকাৰ্যত হৈছে অগ্ৰসৰ আৰু মই দুষ্ট দমন সাধু সন্তসকলক উদ্ধাৰৰ নিমিত্তে যুগে যুগে নানা ৰূপে অৱতাৰ কাৰণ মই সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম শ্ৰী কৃষ্ণ নাম নাম ভগবান কিনো তোমার নাম জগতৰ উদ্ধাৰৰ বাবে ভকতৰ উদ্ধাৰৰ বাবে ভক্তি লীলা কৰো কৃষ্ণ রূপে জয় কৃষ্ণ রূপে চক্র পদ জয় চন্দ্র কৃষ্ণ হরিণা কিশোর
ভারি মাঝে পাণ্ডু
কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্মৰ সাধনাৰ সফলতা অনুৰোধ। দুৰ্যোধন, তুমি ৰাজে আৰু মই দিনহীন অন্য হেতু। তুমি হত জীৱিত ভাতাৰ শ্ৰেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে ইমান প্ৰভেদ অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতো। বিস্ফোৰণ নাই দিগন্ত পাহাৰি লহ লহ চিপ্পা মেলি অগ্নি জ্বলি উঠিছে। পতংগতাত চাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰা। কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা। দীন বন্ধু আৰু তই ইতৰ ৰাগিনী বলিছ। মিত্ৰে মুখ মেলি খেলি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। হস্তিনাপুৰ জয়, দুৰ্যোধন জয়, কুৰুকুল জয়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। কি কৈছা মামা? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। মামা, দ্ৰোণাচাৰ্য আৰু নাই, শিষ্ট দ্ৰোণৰ হাতত নিহত হৈছে। আমি পৰাজিত মামা, আমি পৰাজিত। সুন্দৰ মিছা কথা কব জানা শৈল্য। মামা, ই মিছা নহয়, ই চিৰ সত্য। শুনিলো দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত। মামা, বেজাৰ কৰিলে আৰু কি হ'ব? কি বেজাৰ কৰাৰ কথা কৈছা শৈল্য? আজি মোৰ বুকু ভাগি গল। চকুৰ আগত অন্ধকাৰ দেখিছো। কি শুনালা শৈল্য? কি শুনালা? সহ্য দেখো দে মামা, তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব? ঠিক কৈছা, মই অধৈৰ্য হব নিশ্চয়। মামা, এতিয়াও সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। বুজিব পাৰিছো, ইয়াৰ ভিতৰত কথা আছে শৈল্য, ইয়াৰ ভিতৰত কথা আছে। বাৰু চাও, এইবাৰ তুমি সেনাপতি হব লাগিব। তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম, প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা। তুমি সত্য, তুমি পাৰিবা। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি হৰুৱাব পাৰো মই যথেচ্ছ। কিন্তু আৰু কিন্তু নাই শৈল্য, আৰু কিন্তু নাই। তুমি সেনাপতি হবই লাগিব। আৰু বিশ্বাস নাই শৈল্য, আৰু বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিবই লাগিব। কোৱা কৰিবা?
সমূহ নিৰীক্ষণ কৰি আহিছো আৰু নকৰো সেনাপতি হয় শুনা বাবা এই পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মুছি পেলাম কিন্তু কৌনক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া মামা সেইবাবে কোনো চিন্তা নাই বন্য যোৱা মামা তয়ো পতংগ তয়ো যাবি যাবি বড় পাখি ভালো আছেন চরপতি সংসারিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্ব ভীষণ চিন্তাই মস্তিষ্কৰ উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি সেইকাৰণে ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি এই বনতেই পাতে সখা তেতে আত্মীয় স্বজন বিনাশ কৰি লাভ কি একো লাভ নাই সখা তেতে কুৰুক্ষেত্ৰৰ ইমানতে সামৰণি পৰক কুৰুক্ষেত্ৰৰ কোনো পাণ্ডৱে সামৰণি পেলাব নোৱাৰে সখা কিয় ধৰ্মৰ মৰ্যাদা ৰৈছে পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি কি ধৰ্ম যদুপতি প্ৰকাশ্য ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকত সপ্ত ৰথে মিলি নিঃসংগভাৱে বধ কৰা এই কি ধৰ্ম ভাল হে মাধৱ উত্তেজিত নকৰিবা আৰু উত্তেজনা নহয় অৰ্জুন লক্ষ্যবোধ মোৰ শত্ৰু বিনাশন শান্ত হোৱা দাদা ৰামলি কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰামলি কৰিছো হাত শিক্ষা দাদা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবিবলৈ দিয়া ভাবিছো একতা ভাতৃৰ আছে মাত্ৰ দুটি বাকী সেই ভাতৃৰ শুনিতত ৰাজসিংহাসন আত্মীয় শাসনত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো নৰকত কিয় হেৰুৱাও ইহকালে পৰকালে বংশ নাশ কৰি ককাই কোৱা কথাও বৰ মিছা নহয় ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰক অংগ দেহদান দিব পাৰিলে কিন্তু পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিব উন্মাদ নকৰিবা কৃষ্ণ মাত কৰা নাই বিকুল প্ৰতিজ্ঞা এতিয়াও বাকী সত্য প্ৰতিজ্ঞা বিকুদৰ প্ৰতিজ্ঞা গান্ধীক ধৰি অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰুসভাত গুৰুদেশৰ দুৰ্যোধন আজিও ঐক্যতলে পাঞ্চালেও আজিও মুক্ত কাটি দুঃশাসন আজিও জীৱিত দুঃশাসন দাম্ভিক কৰ্ণ অৰ্জুন যুক্তি তর্ক ধর্ম যাওক রখাতলে তীক্ষ্ণ ফল মোর জীবনের বোধ
পাণ্ডৱ জননী সেই কথা জানে সকলোৱে, কিন্তু সেই কথা নাজানে কোনেও। কৰ্ণ যে মোৰে পুত্ৰ। কুমাৰী হৈ আছিলো যেতিয়া দুৰ্বাসা মহাতপোধনৰ শুশ্ৰূষা কৰিছিলো অতি যতনেৰে। তুষ্ট হৈ দুৰ্বাসা মহাতপোধনে গন্ধৰ্ব আহ্বান মন্ত্ৰমুখ শিকালে গোপনে। মন্ত্ৰ বল পৰীক্ষাৰ হেতু এদিন মই আৰাধিলো সূৰ্য দেৱতাক। তাৰেই প্ৰভাৱত কবচ কুণ্ডল ধাৰি এদিনে মই কুমাৰ কৰিছিলো লাভ। কিন্তু লোক নিন্দা আৰু কলংকৰ ভয়ত জন্মৰ পাছতে বাচাক এটি তাম্ৰৰ পাত্ৰত বিসৰ্জন দিলো তোক যমুনাৰ মহাজলধিত। কৰ্ণ তই নহয়হীন, কেৱল এই দুখুনী মাতৃৰ বাবে হলি তই চিৰ ভাগ্যহীন। বাছা, কেৱল এই দুখুনী মাতৃৰ বাবে হলি তই চিৰ ভাগ্যহীন।
করলা देवाय नमः। ओम भुज्यादेवाय नमः। ओम भुज्यादेवाय नमः। হে দীনমণি দীনহীন কন্যর প্রাণর দেবতা লুয়া মোর ভক্তি ভরা সহস্য প্রণাম। তেজ দিয়া ভক্তি দিয়া বল বীর্য দিয়া প্রভু অনন্ত অসীম। জন্মর কাহিনী মোর কোনেও না জানে, এই দেবতা মোর বিশ্বর প্রদীপ। জন্মেছো যদিও মই তোমার এই আশীর্বাদ, তথাপিও পদে পদে উপেক্ষিত নির্যাতিত হই পার হয়ে দিনহীন কন্ডর জীবন। তিরস্কারে পুরস্কার মোর তাৎকই বেশি একু নগর কামনা। পিতৃ তুমি উজ্জ্বল মাতঙ্গ আর মই পুত্র ভজন সংসারর অভিভক্ত। তপ্ত হিয়া মোরে তপ্ত হিয়া মোরে তপ্ত হিয়া মোর। কর্ণ পুত্র মোর নয়নের মণি কোনে মতে बस पारे न भूली पुत्र पारे न भूली। তুমি দেবী অসম্ভেতে আহি পুত্র বলি শুনালাহি মধুর বচন। যেই কি নোহোৱা কিয় জানিব নাই প্ৰয়োজন। পিতৃ পূজা শেষ হল মোৰি, বাকী থকা ফুলৰ অঞ্জলি চৰণত দেও উপহাৰ। মাতৃ ৰূপে দেৱী কৰিবা গ্ৰহণ, নিজ গুণে আহি যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিছা মোক। মোৰ এই ফুলৰ অঞ্জলি নিঘিনাই কৰিবা গ্ৰহণ। পুত্র ইয়া ভরা আশীর্বাদ কুন্তি মই পাণ্ডব জননী। পাণ্ডব জননী ও
সূৰ্যৰ নন্দন কুন্তিমাৰ সঁচাকৈ জননী তোমাৰ অভাগিনী মাতৃয়ে তোমাক ল'ব বিচাৰিছো আজি বহুত সতী মাতৃ তুমি পঞ্চ পাণ্ডৱ আৰু সেই নিমিত্তে জগতত পাইছা বন্দনা কিয় দেৱী উপজাচি আহি এই হত ভগানীত কিংকৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই তেনে অধিকাৰ তেনে আশাটো দিয়া নাই মই হৃদয়ত খাই এতিয়াও যোৱা দেৱী লৈ মোৰ ভক্তি ভৰা পূজাৰ অঞ্জলি মাতৃ হৈ যশোবন্ত পঞ্চ পাণ্ডৱৰে গৌৰৱিনী যশস্বিনী হৈ থকা দেৱী তুমি দূৰতে উজলি পুত্ৰৰ অধীৰতে ৰাখাৰ নন্দন নিশ্ময় হৃন্ময় নাচাপিবা কাক মোৰ কৰিছো মিনতি অভিমান এৰি দিয়া পুত্ৰ যিমানে সৰু বুলি ভাবিছা নিজকে মনত নোহোৱা ইমান সৰু দাতা কৰ্ণ ভুৱন বিখ্যাত উচ্চ শীৰ্ষ মাতৃৰ দৰে শ্ৰেষ্ঠ তুমি পঞ্চ পাণ্ডৱৰ এই কথা নাজানো জগত আৰু আজিও নিবিচাৰো জনাব পুত্ৰৰ অধীৰতে ৰাধাৰ নন্দন সেই অতি উপযুক্ত পৰিচয় মোৰ লাভ কৰি তুমি মোক তোমাৰ কালত লুকুৱাই কলংকৰ বোজা মাতৃ হৈ জনম দাইনী অতি করুণ ভাবে বিখর্জিলা নদীর গর্ভত ফেলে দিলাম কেমন মুখ সেই দিন অলপ না ভাবিলা মনত মাতৃ হই নিষ্পাতে চোখ দেখে রে তোমার পুত্র যে হস্তি বিহিলা বারু যোৱা কথা হৈ গল এইবোৰ পাহৰা কাহিনী কিন্তু আজি কিয় আহিছা জননী বুৱাব খুজিছা স্নেহৰ মন্দা কিন্ধান মেলি দিছা মমতাৰ ৰক্ষা দুৱাৰ ভুল মোৰ দুখ মোৰ আজি মই কৰিছো স্বীকাৰ লুকুৱা কলংক মোৰ উচ্চ কণ্ঠে জগতত কৰিম প্ৰচাৰ কৰ্ণৰ মাতৃৰ সেই কলংক কাহিনী কৰ্ণৰেই যশস্যা হব মহিমা মণ্ডিত অভিমানী পুত্ৰ মোক সেইবাবে নিজ হাতে দিয়া আজি হতদণ্ড মোক মাতৃ হল আজি বহু পলম তথাপি তো দুখ মই নিদেও তোমাক দুখ মোর চিরাদিস্তার চিরভাগ্যহীনা সকলো নতুকিবা জননী পুত্র হয়ে মাতৃৰ সকলো নোৱাৰো যে চাব কৈ এতিয়াও শুৱালকাতি মোক বিয়া যদি দিবলৈ সহ্য কৰিছা পঞ্চভাষা আহিবলৈ দয়াশীল জ্যোতিষী আঁচোৰা মোক তোমাৰ ওচৰত অচিৰতে হস্তিনাৰ সিংহাসনৰ সহজতে শুবা অধিকাৰী নালাগে মাতৃ মোকে সিমান সৌভাগ্য মৰ্ত্যৰ মানৱ মই নহও দেৱতা না কিবা আগত মোৰ হৰদৰ নন্দনৰ ছবি পাণ্ডৱৰ জ্যেষ্ঠ হবলৈ পৰা নাই অলপো ভাবিয়া মই দুৰ্যোধন হিতাকাংক্ষী মহামিত্ৰ মোৰ যাৰ আজি কৰুণাৰ বলতে লভিব পাৰিছো মই ৰাজপদে অতুল সম্পদ সেয়েহে মাতৃ কৌৰৱৰ হিতাকাংক্ষী হৈ তোলেমি অস্ত্ৰময় ভাৰত যুদ্ধত নালাগে দৈত্যবধ আছে মোৰ পুৰুষত্ব কাৰায়ত্ত হৈ যাৰ সহায়তে জগতত অধিকাৰ কৰিলম মই নিষ্পাট্য স্থান হে জননী তথাপিতো কওঁ মই তোমাক মাতৃ হৈ ৰবা তুমি চিৰদিন পঞ্চ পাণ্ডৱ
মাত্রে অচ্ছ একমাত্র প্রতিদ্বন্দ্বী মরি করেছ প্রতিজ্ঞাময় অর্জুন পাহাড় বাকি সারি পাণ্ডবর নহবয় কবি এই কর্ণর হাতত কিন্তু পুত্র নরবনে অর্জুন জ্ঞান এই কথা কোদেও না জানে জননী অর্জুন থাকিলে এই কন্যা না থাকিব আর কিংবা থাকে যদি মহারকন্য অর্জুনারি না হব নিষ্ঠা জুয়া মাতৃ বংশ পুত্র জেনে তেনে থাকিব তোমার হয় যদি বিধি রীতি কোনে হাই করিব খণ্ডন অভাগিনী কুন্তি বলতো কানুতে কানুতে তোর যাবগৈ জীবন পুত্র কর্ণ আহিল এতিয়া থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ বাচ্চা থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ অবশ্যে থাকিব মাতৃ নির্ভয়ে জোয়া তুমি আজিও তো নাহিলা তুমি এই কন্যার ভিতর বাবে আহিছিলা তুমি পঞ্চ পাণ্ডবর মঙ্গলর বাবে আর তাকে পাই দোষী গলা তার লগে লগে এই হীন উপেক্ষিত কন্যক তোমার না জানিলা কিনু দিলা দান রাজ্যকে জননী মাতৃ হই নিশি পুত্তর আগতে মেলি দিলা মৃত্যুর দুয়ার নিজ পুত্তর আগত মেলি দিলা মৃত্যুর দুয়ার পদ্মা 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 মতে প্রবেশিল জয় মতে প্রবেশিল জয় হরি হরি হবে হরি হরি হবে জয় হরি হরি হবে হরি হরি হবে
পদ্মা পদ্মা জীবন রহস্যময় বনে বিয়ভাবে মই একো বুজিব পৰা নাই আৰু আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহওক প্ৰিয়ে হে ৰাজিময় অচল অতল মই কোন জানা পদ্মা জানো কিয়ত আপুনি মোৰ স্বামী মোৰ গুৰু আপুনিয়ে মোৰ দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিব নাই প্ৰয়োজন শুনা পদ্মা পুতা পুত্ৰ মই জানো কিয়ত নাজানা পদ্মা পুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ উপহাস নকৰিব প্ৰভু উপহাস নহয় প্ৰিয়ে মাতাই আহি নিজ মুখে কৈ গলে যমুনাৰ তীৰতে আজি প্ৰভাততে ৰাধাৰ নন্দন তই নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় হে প্ৰভু দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা প্ৰভু করুণা নহয় প্রিয়ে রিজে প্রতারণা নহলে ব্যর্থ করি জীবন উদালি করি মা এর পাতি লই লিখি অভিভাবি অন্তিম বলিত করার আগতে জানির ভেতেন কিয় রাত্রি রাজেশ্বরী কুন্তি মাতৃ বলিব চট্টপর পদ্মা চট্টপর আদি অবগ্র পৃথিবী মাপো পুনা পদ্মা কলঙ্কর কালী মহারি ওই খবরে পড়া ও কিন্তু যাতনা কত অপমান কোথা তেতিয়া তো জননের না কান্দিল প্রাণ এনে কোন বলে আচার্য নয় অস্ত্র শিক্ষা নিদিলে কিনাতে দ্রৌপদীর ভয়ম্বর দিনা নীতি বলি দ্রুপদ বালায় করেছিলে কত অপমান উতক নকর বলি বড় মাইল দান কোথা পদ্মা তেতিয়া তো জননের না কান্দিলে প্রাণ কিন্তু আজি অতীতৰ টেকৰ নিদাৰ কথাৰ নুশুনাব প্ৰভু নোৱা বুজিব গোপনে হাসিল কুহাজি টকা আপোনাৰ জীৱন রহস্যর বাবে পদ্মা জীবনের রহস্যময় গোপনে আছে কি ৰহস্য প্ৰিয়ত কুমারী আছিল মোরে জনন যেতিয়া আদিত্যর তেজতে দেখা পালে তেতিয়া এই কনক কুমার কলঙ্কর শেখা ধই নিকা করিবর উপায় আছিল মাতো নিকাই নেটুকে হিকোকে জ্ঞান করি মাটির পুতলাতে অকাতরে অম্লান বদনেরে নোটের গর্ভাতে বেকার দিয়া নিদিব নহলে যে না থাকে নারীর গতির মহিমা শান্ত হুয়া পদ্মা কথা পেত জননী মোর আরাধ্য জননী না লাগে রাজত্ব বুকে না লাগে জ্যেষ্ঠতা ও তো ঐক্যায় জীবনরে শ্রেষ্ঠ পদ্মরে ভক্ত পাণ্ডব মোরে নেশি সহোদরে ভকে জননী কুন্তি তথাপি তো বিফল নহব প্রিয়ে জীবনের ফল হকামোর ভাতামোর মাথো দৈত্য ধন হকামোর ভাতামোর মাথো দৈত্য ধন হকামোর ভাতামোর মাথো দৈত্য ধন মাথো দৈত্য ধন
এনেদৰে বন মাৰি বহি থাকিলে কি হব ভাগিন? ভীষ্ম দুন্ন যদিও বীৰ আছিল পক্ষপাতিক আছিল, নহলেনো ভীষ্ম হেন্দিৰে 10 দিন আৰু দুন্নাচাৰ্য মাত্ৰ 5 দিন যুদ্ধ কৰি পুলকিত হলে। বল বল ভালেই হল, সূৰ্য বিচ্যুতি কুৰুকুলে এতিয়াও হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা, বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। কহিবৰ সময় ক'ত মামা ভাবিছো, মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান হৈ পাণ্ডৱ বাহিনীয়ে, কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে ৰাখিব পাৰিছে মৰি বিপুল হেৰালি। নাই দাদা, এই মাথো চক্ৰান্ত, এই চক্ৰান্তকাৰী ভূত কলে কৃষ্ণই এখন দিকে অৰ্জুনৰে ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে আৰু সত্যম হতা বুলি সত্যক সংবাদ প্ৰচাৰ কৰি গুৰুৰ দেৱপুৰে মৃত্যুৰে মুখত পেলালে। ঠিক কৈছা দুখাখন, ঠিক কৈছা। ভীষ্ম দুন্নক বধ কৰিব পৰা শক্তি সেই পাণ্ডৱৰ নাই, মাত্ৰ চক্ৰান্ত 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 চক্ৰান্ত। এইবাৰ তাক মই ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণকে সেনাপতি পাতি পৰীক্ষা কৰিম মামা, কত শক্তি ধরে হে বংশ পাণ্ডবে কূটনীতি হরচন্ত কিবা নিশিকিলে সেই রাখাল বালকে বাবা তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কি কৰিবা? তেতিয়া কাক্ষসূত হ'ব ভালো, মই ধন্য পেলাম। মামা এতিয়াও নানুহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা, হব পাৰো ভূত পুত্ৰ মই, হব পাৰো বিশ্বৰ উৎকৃষ্ট। কিন্তু বন্ধু বলি সখা বলি ডাকি মৰিছ এবাৰ সাৱতী, হত হত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱে লক্ষ্য লক্ষ্য দৈব্যকী নন্দনেও নোৱাৰে ছিঙিবই বন্ধুত্বৰ দোলে, নোৱাৰে ছিঙিবই পৃথিৱীৰ বন্ধু দেহ। সকলো জানো এইভাবে তোমাক আজি মই সেনাপতি পদে বিভূষিত কৰিব খুজিছো। ঘোষণা প্ৰচাৰ কৰা মৰি গুৰু বাহিনীতে অংগৰাজ হব আজি সেনাপতি নিজেই। এবার পরাজয় হব লগা আছে। মহারথী হয় সেনাপতি নিদায় এই কৃষ্ণৰ অৰ্জুনে প্রমাদ গণিব আৰু দুষ্ট কথা প্রকাশী বিকি রাম মরে এইবার যুদ্ধতে পরিচয় দিন তাকে এই দুঃখখন পরে রক্তপাত অতিক্ত মরে সামান্য রাজ্য বধ করি আর সীমাতই আপন শক্তিৰে দুঃখখনৰে ৰক্তপাত অতিক্ত ভীমৰে দুৰ্যোধন বাবা মই এটা কথা ভাবিছো। কি কথা মামা? কৃষ্ণ
মামা অন্যায় যুদ্ধ এবার করিল আরম্ভ করুন অন্যায় যুদ্ধ করি বালক অভিমন্যুকে বধ করিল এই হত্যায় কর্তৃপক্ষর ভক্তি লাভ করিব নোৱাৰিলে হত্যায় কর্তৃপক্ষ ভক্তি দান হে করিলে মাত্র কথা সত্য ওরাই সত্য চলে বলে ইয়াই অন্যায় ভাবে ইহতকে ধ্বংস করাই আমার প্রধান কর্তব্য অন্যায় যুদ্ধ করে কুরুক্ষেত্র কলঙ্কিত নকরিবা কথা অন্যায় যুদ্ধর হাত নাকি দুবার করিব প্রচন্ড প্রতাপী যদি রাজা দুর্যোধনে লক্ষ্য লক্ষ্য সেনানির পথে পঞ্চ ভাই পাণ্ডবর সম্মুখীন হব খুঁজে অন্যায় যুদ্ধতে গর্গল ধ্বংস হব এটি ফলক ওই তো কথা ওই খবরে পড়া উচ্ছেদে হাতুর বলি পঞ্চ পাণ্ডবরী কত চেষ্টা করিল তথাপিত আজিও দেহ পাণ্ডবী জীবিত নির্বাণিত তত্ত্বকি প্রয়োগীর মই অলাহলবি অত মৃত্যু পরিময় করিল রচনা অত রতে উড়ি গলে অরজন্ত করি সত্য কথা রুদ্ধরি মরি মোর বাহিনীয়ে কুরুক্ষেত্র সমরতে প্রবেশী অন্যায়রে নাই প্রয়োজনে ভক্তিহীনে লোহে দুর্যোধনে এতিয়াও জীবিত কর্ণ দুঃখ গলে সত্য কথা হোক বীরে মাতু ধর্ম যুদ্ধ করিয়া বাহন জয় হয় কিংবা মৃত্যু করে আলিঙ্গন ধর্ম লাগে আজি পুণ্য লাগে আজি দুর্যোধনক সকলো লাগে কতদিন কত আছে দুর্যোধন পাখা খেলত ধর্মলৈ মনত নপৰে ৰজস্বৰ দ্ৰুপদীকে বিবস্তা কৰোতে ধর্মলৈ মনত নপৰিল মোৰ পিতা এটা কৈ নিৰান্নবৈটা ভাতৃ অন্ধকার কারাগারত এমুঠি অন্যৰ বাবে গরিবৰ অবয়ত ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধনক সকলো লাগে
দুৰ্যোধন অলপ বুজাবচোন। সি আপোনাৰ কথা নিশ্চয় শুনিব। সি নুশুনে ৰাণী, সি মোৰ কথা নুশুনে। কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা ৰাণী। পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে, মাতৃৰ কথা নুশুনি নাথাকে ৰাণী। মই কিমান চেষ্টা কৰি চালো, কিমান যে তাক বুজালো, কিমান অনুনয় বিনয় কৰিলো, কিন্তু সকলো চেষ্টা মোৰ অথলে গল মহাৰাজ, অথলে গল। আৰু মই কি বুজোৱা নাই? কতদিন কাষতে বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাতে হাতে ফুৰাই কত বুজালো, সি নুশুনিলে ৰাণী। সি মোক উমুলাই গুচি গল। বিশ্বাস নহয় মহাৰাজ। এই বিশ্বাস নহয় গান্ধাৰী। আপোনাৰ কথা পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰকে জন্মান্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা। অভিনয় নকৰিব মহাৰাজ। সেই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি। সেই ক্ষেত্ৰত আপুনিয়েই বেছি দায়ী মহাৰাজ, আপুনিয়েই বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। রাজেশ্বরী তুমি, রাজে মাতা তুমি। শাস্তি দিয়া রানী, শাস্তি দিয়া। এটা কর ৯৮টা পুত্ৰৰ অকাল মৃত্যুক দেখিও যাৰ বুকু নকঁপি সেই পাত তেতিয়া পুৰুষক, সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব পাৰে মহাৰাজ, কি শাস্তি দিব পাৰে? পুত্ৰ শোকতে জৰ্জৰিত হবলৈ কৈছা ৰাণী। হৈছো, বহুদিনৰ আগতেই হৈছো। চিন্তা তুমি করুণাময় জননীয়ে নিজে গর্ভতে ধারণ করা দেব শিশু, গর্ভর ভিতরতে লুর মুদ করে মরিয়াই মল মাংস পিণ্ডতে পরিণত করেছিলা। এদিনাই হইছো। আজ আরো
অশ্র তোকে বলয় বাকি রক্ষা নাই কান্ধারে মহারাজ অশ্র নদী বয়ে বয়ে এক হয়ে গল কুকুর স্নেহ নিজরা তাই নীলর তলে উদঙ্গ হয়ে গল মহারাজ রানী মহারাজ মতিভস্ত বলে বিদ্রময় ক্ষমা করা রানী মুখে ক্ষমা করা মহারাজ ওই ওই মহারাজ মহারাজ হওয়া হওয়া দুর্যোধন আহিছে বয়স স্থিরে থাকবো পড়া রানী মহারাজ ওকে হজ্জালয় লইব না রানী মহারাজ ওই ওই তুমি বলে মুখী মাতি পথাই শিলাই মাটি ছিল দুর্যোগ তেনতে কুয়াই কিয়মাতলা ওই তুমি নিমাত কি কুয়াই তোমার কি হয়েছে একো হওয়া নাই তেনতে কুয়াই তোমার দেখতে কুরুক্ষেত্র পরময় লড়িয়া ছয় মই কম তই শুনিবি পুত্ৰ কোন দিন তোমার অবাধ্য হই ছয় তেন্তে তেন্তে শুন পুত্ৰ কুয়াই এই যুদ্ধ তই পৰিত্যাগ কৰ ওই মোৰ সকলো শেষ হৈ গ'ল মাত্ৰ তই তই আৰু দুখাখনেই জীয়াই আছ মোৰ কথা শুন পুত্ৰ এই যুদ্ধ তই পৰিহাৰ কৰ ওই কিয় তুমি সেই একেটা কথাকে ধৰি আছ কিয় কিয় সেই মই একেটা কথাকে বাৰে বাৰে ধৰি আছো পুত্ৰ শক্তি কি বুজাম তোক ভৰ বয়সতে এটাকৈ ৯৮টা পুত্ৰই মোক এৰি গুচি গ'ল চিৰদিনলৈ সিহঁতে মোৰ এই বুকু হোৱাই আছিল কিন্তু মোৰ এই বুকু আজি উদং হৈ গ'ল মোৰ কথা শুন পুত্ৰ এই যুদ্ধ তই পৰিহাৰ কৰ এই জননী পৰিহাৰ কৰিলে সময় মৃত্যু পুৰীৰ পৰা আহিবলে ঘূৰি মোৰ মৃত ভাত ঘূৰি পৰিহাৰ কৰিলে সময় মাৰিম নে মুচিব কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা কোনেও নোৱাৰে মচিব বিধিৰ বিধান সেইবুলি পুত্ৰ আপোন ঘৰত চলিলে ভীষণ অগ্নি তাক আৰু দুগুণে চলিবলৈ নিদিবি পুত্ৰ নিদিবি আই যি অগ্নিয়ে দহন কৰিলে মৰি বাতাস নেহৰি যি অগ্নিয়ে দহন কৰিলে মৰি আত্মীয় স্বজনী এই অগ্নি জনক জননী ওই যদি দগ্ধ হকি চির হত্য মরি নতুবা নিজেই দহি চাই ভস্ম হই উড়ি উড়ি খুশি যাবে ওর পারলই ৰাজ্য লংঘন নকৰিবি পুত্ৰ অপরাধী নকরিবা মাতা জন্মই বেদবাদী তোমার আদেশ কিন্তু কি করিমে মেরি দিল তরি মরি ওহ চলা ধীতি নহে করি তোমার ঘুরাব সৈক্য পিনা পরি মাতা আর লক্ষ্য তীর পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি নকৰ কিয় সন্ধিৰ পশ্চাত দয়াহীন চৰিত্ৰী সীমাংশু তোহে অৱগত তোৰ এই সন্ধিৰ প্ৰস্তাৱক তেওঁলোকে সাদৰেৰে কৰিব গ্ৰহণ গৌরবর সন্ধিমতা অন্ধবর হতে তোৰ কি ক্ষতি ক্ষতি একো নাই এই সন্ধিৰ কারণে যুদ্ধৰ আয়োজন মৰি নাছিলি জননী এই সন্ধিৰ কারণে লক্ষ্য
লক্ষ্য বীরে প্রাণর মমতা এরি এরি প্রিয়জনী তাই করা পান্দানে মাদর ধরে মাথা জন্মমুরি ক্ষত্রিয় কুলতে বীরময়ী চন্দ্রবংশী রাশি রাজেশ্বরী অনর বয়তাজি আপুর হই অন্ধবর শরণতে প্রণিপাত নাই অন্ধবিক্ষময় নকরো ওই ওই যদি সরকার মুরেই পুনর্হস্তি না ওই যদি দগ্ধ হকি শিরোহত্ত মরি নতুবা নিজেই দহি সাই ভস্ম হই উড়ি উড়ি খুশি যামে ওর পারলই পিতৃ পদে মতিছেন চিরদিন রই আর যদি হয় পরাজয় পরাজয় নয় মরি মৃত্যুর ভয় গান্ধারে মহারাজ বল আমি বিশ্রাম করুন মনে সনে অন্ধ পুত্র কত মাতৃ দুঃখে জর্জরিত জয় কৌরব জয় জয় কৌরব জয় কৌরব জয় 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 রিতা দেই আদিতা গীতা দিদি ওয়ারে দুধ দাতা করি করে দুধ ধর জয় হরি ওয়ারে ওকে বলে বিরোধন করিল লোকা হরি রিতা দেই আদিতা গীতা জয় পাণ্ডবর জয় পাণ্ডবর জয় পাণ্ডবর জয় 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 হে জয় যুদ্ধ দাতা হরি সোলে পাণ্ডু পুত্র সনহরি আগে ফিরে কোদালো হরিয়া গর্ব দিয়ে
আমাৰ যুদ্ধ তই হৈছে ইয়াত আমি নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ হৈছে অসীম প্ৰতাপী দুৰ্দৈৱী আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব ভাই দাদা সেইবোৰ অৰ্থহীন ভাৱ সেইবাবে দাদা নহৈছিল বিবেকিকা পহেলিকা আহিছে মোক অস্থিৰ কৰে কোনো সময়ত কিন্তু কিন্তু মইতো নহওঁ কাকৰ দাদা যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি হওক একফল আমাৰে সৌভাগ্য বুলি মোৰ ধাৰণা দাদা এই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলো ভাই কিন্তু দুখ লাগে মানে হয় অনুতাপ নিজৰ বংশ নাশ কৰি এয়া মই কি কৰিছো ভাই দাদা লোহে এইটো হুকৰ সময় দেখা পালা আপোনাক কাকৰ উদ্দীপনা কৰিম সভাৰ মাজত আজি আপোনাৰ পৰা সকলো বিচাৰিছে উত্তেজনা আৰু উদ্দীপনা জানি দাদা পাপৰ পাইচিত্য দুখৰ শাস্তি আছেই তাতে বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও কিমান দুখ বা পাপ কৰা নাই যদিও বা কৰিছে ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিষ্ধৰ্ম বুলি প্ৰজা স্বৰূপে কৰিছে দাদা অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক ৰূপে অনুমোদন কৰিব নোৱাৰে আংশিক সঁচা অতো মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি এই যুদ্ধত পুৰোহি অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত জাপ দিছিল সেই শকুনি যিমানলৈকে জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলিয়াই যাব বাৰু মই এতিয়া আহিলো দাদা যোৱা ভাই তুমি ক্লান্ত তুমি এই শেষ অবুধ সন্তানক কলৈ টানি নিছা প্ৰভু যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণলৈ পলাল দাদা শুনিছো ভাই অতি আনন্দৰ কথা এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগতে অংগৰে কৰিলে প্ৰদান কিন্তু দুৰ্যোধনৰ ধৈৰ্যৰ প্ৰশংসা নকৰি নোৱাৰি এতিয়া অচলত হলে এতিয়া বুকু দাল মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও সত্য স্বৰূপে পুৰুৰাজ দৰ্থবীৰ এই বীৰত্ব যাব দঠ বুকু কঁপি উঠিব কেনেকৈ ভাই বিশ্বাস গুৰুপতিৰ কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত অদ্বৈততে বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী হ'ব পাৰে দিগ্গজন কিন্তু এইদৰে পলাবলৈ হলে এই বিশ্বাস কিমান দিন থাকিব মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰ মূৰ্তি কৰিব ধাৰণ কোনো ক্ষত্ৰিয় বীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন মোৰো সেই ধাৰণা চিন্তা নাই দাদা যদুপতি আমাৰ সহায় যদুপতি কি কৰিব তোমাৰ পৰা গান্ধী আৰু দাদাৰ পৰা গদালৈ যুদ্ধ কৰা শক্তি যদুপতি এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ মধুৰ বুলি শপত খাও নে যদুপতি তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাৰ পঞ্চভাতা আৰু সেনানীক শক্তিশালী কৰি তুলিছে ইমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নাথাকিলোহেঁতেন ধৰ্মৰাজ বাৰু সেইবোৰ কথা এতিয়া নালাগে ব'লা শিবিৰলৈ যাওঁ মোৰ বৰ ভাগৰ লাগিছে আহা মই বিশ্ৰামৰ আয়োজন কৰো ব'লা যদুপতি তুমিও শান্ত ভীমাৰ্জুনে যুদ্ধ কৰি আজি শান্ত হোৱা আৰম্ভ কৰিছে আজি শান্ত কালিলৈ মৌচা আৰু পৰহিলৈ মই অৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি
মূৰ্ছা নজয় যদুপতি যাবলৈ কিমান পৰ কোনো অধীৰত গোটেই বিকুদৰৰ চেতনা বিলোপ কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত সিন্ধুপুত্ৰ জয়দূততকৈ কোনো গুণহীন নহয় দাদা। অৰ্থাৎ হীন জয়দত্ত নিজৰ গদাৰে আঘাত কৰি ধৰি বিকুদৰক মূৰ্ছা নিয়াব পাৰে। ৰামদত্ত বিজয়ধাৰী কৰ্ণই নিজৰ ধনুৰূপানেৰে তেওঁক মূৰ্ছিত কৰা একো অসম্ভৱ নহয় দাদা। জয় বিজয়ময় হে ভূপেনা মানৱ ধৰ্মন অগ্নিবন নগণকে ভীষণ ঘট পালে হিমৰ গদাৰ উৰে যাব ধনুবন ধন বন হৈ। দাদাৰ অলপ কথাতে খং উঠে। খং নহয় কৃষ্ণ, এই মোৰ সৰল কথা। এতিয়া বুজিলো বিকুদৰ মূৰ্ছাও বিধৰ মানুহ নহয়, কিন্তু কথাতে অলপ সন্দেহ আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত। গুৰু আছে এই দেৱ দত্ত গান্ধীৱ মুঠে। ওদিকে আকুলিতে ওদিকে কৃষ্ণ দূৰ। ঘৰে ঘৰে বিচাৰিছে কৰ্ণৰ ৰুধিৰ। ঘৰে ঘৰে বিচাৰিছে কৰ্ণৰ ৰুধিৰ। অতি উৎকণ্ঠ মোক লাগে সেই দুখাখনৰ বকুৰ অমৃত। পাবা নিশ্চয় পাবা। এতিয়া আহা ব'লাও। কাখন প্ৰথম চেষ্টা ব্যৰ্থ গৈছে হয়, কিন্তু সেই বুলি মই নিৰক্ষাহী নহওঁ। আমাৰ অদস্য সৈন্য নিধন হল অংগৰাজ। স্বীকাৰ কৰিছো, কিন্তু ভীষ্মদন্যয়ো শত্ৰুনাশত বাধা দিব নোৱাৰিছিল। এইটো হয়, পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছে আৰু আছিল আন কাৰ ওপৰত সিমান নাই। মাত্ৰ সন্মান কৰি পিতামৰ গুৰুজনাৰ আগতে সেনাপতি পাতিলে সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই। আজি হাৰিছো বুলিয়েই চিৰদিন নাহাৰো, আজি সৈন্যনাশ হৈছে বুলিয়েই চিৰদিন হব নোৱাৰে। ইদিনা পঞ্চ পাণ্ডৱৰে মৃত দেহ ওপৰত ইয়াল হগুনে বহি মাংস পিণ্ড টানা আজৰা কৰিব। সেইদিনা আমাৰ ইমান আনন্দ হব। সেই শুভ দিনৰে আৰু বেছিক্ষণ নাই। সেই দিন আহিছে, আহিবই লাগিব। দুখা খনৰি গদা হৰিণ মহাৰথেৰে ধনু আৰু শকুনেৰি মন্ত্ৰণা ধেমালি কথা নহয়। এইদিন আহিবই লাগিব আৰু আপুনি অলপ অপেক্ষা কৰক। মই এই সংবাদ দাদাক জনামগৈ। কৃষ্ণ হব পাৰা তুমি নৰৰূপী ভগৱান, কিন্তু সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক ৰাখিব নোৱাৰিবা। অংগাধিপতি পাণ্ডৱৰ পৰাজয় বাৰ্তা শুনি সুখী হল। তিৰস্কাৰ নকৰিবা সখা। তিৰস্কাৰ কৰা নাই সখা, তোমাৰ গুণানুকীৰ্তন হে কৰিছো। সখা কি এই কৰ্ণ এতিয়াও জীৱিত? এটা সামান্য সৰুহে নাইও বলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পাই অংগৰাজে। কুৰুপতিৰ সি আজি কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কৌৰৱেশ্বৰ কৰ্ণক অধৈৰ্য নকৰিবা, ক্ষিপ্ত নকৰিবা। ভকুতি দেখুৱাবলৈ মোকে নাৰী জ্ঞান কৰিছে অংগৰাজে। জানো তুমি মহাৰাজে পছন্দ পতাপী, জানো তুমি বীৰ
নহুয়ার মনে অক্ষেমীয় সহ্য হালি তুমি কুরুপতি নিককাই নির্ধনি কণ্ডক হত্য কথা অদাসিতে করিছিলা রাজ্য দান করিছিলা মণি মুকুতা দান কিন্তু ভাই বলি কন্যায় ন করে হজ্জ এনে অপমান এনতে কোন পনে হজ্জ করি মই এনে অপমানে কি অপমান পলায়নের অপমানে গৌরবর সেনাপতি পলায়নের অপমানে হাতে ঘাতে আলোচনা বনবাসী বান্ধবর নিপুণ সানে কিসাই রং পান্ডিত্য ইতহল কৌরবর বিরাট বাহিনী উদ্ধ সাখে পাল্লই এজিলে হবর বিক্ষর তিরস্কার মৃত্যু পরে বাড়ি বলি এনে অহংকারী তেনতে তেনতে ভারতরি এক সত্রী অধীশ্বর হই আজিময় অম্লান পতনে আজিময় লোভীর পতি মহারাজ নালাগে নালাগে অস্পষ্ট নহয় প্রত্যেককে পাইছো দেখা অন্তরর মন ব্যথা বেদনার রেখা নিদারুণ ক্রূর নিয়তিয়ে গোপনে গোপনে আহি নির্মম হাতেরে ভাগ্য চক্র আজি মোর প্রতিকূলি দিছিলে ঘুরাই এইবার সতর্কময় নৌয়ার চাপিব কাকে নৌয়ার তিনিব আৰু ষড়যন্ত্ৰ জাল মহারাজ দিয়া মোক শুনি পোন ভারতীয় জন শেষ কৰো মই কোনো ক্ষেত্ৰত উজলাও কৌৰৱৰ কৃতি অগণন ভদ্রপতি ভদ্রপতি গরিবরে কর্ণরে অরুদ্ধ শিকার আদেশ যদি হে করে কৌরব ঈশ্বরে অবশ্যই করিব লাগিব ইমোরে আদিক লহই ভদ্রপতি মহারাজ ইমোরে অনুরোধ আনন্দরে মই করিল শিকার তেন্তে কুরুপতি কুষ্ঠের আপন কৈকত করাইবে বিশ্রাম যোদ্ধা চিন্তা করি মস্তিষ্ক উত্তপ্ত করি নারাগে চাপিব আৰু বিনিদ্র হৃদয় প্রবল বেগেরে আজি প্রবহ বলিব রুধিবর 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 শক্তি আই পাণ্ডবরে বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন কি কৰিবা চকুৰ আগত দেখিছো ভীষ্ম গল দুন্ন গল কৰ্ণ পলাইছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই অন্ধ উন্মাদ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা প্রলাপ প্রচুর বীর পিরনি থাকে মানে দুর্যোধন এই প্রলাপ থাকিবই যেদিনাতে শেষ পড়িব বুট মারিব তন্তনিয়া হের কুস্কাই উঠি পিঠ আপোনাৰ তুতৰ আগত উলমি পৰিব সেইদিনাই এই প্ৰলাপ এই উন্মাদনা ক'ত থাকিব বান্ধব হইন্য কর্ণর ভয়ে পাইছ হন হন হেরো কাপড়ত ভেরো ঘুরে এই জমদন্ত হাতত লই ওটে মানরূপী মই বেকুদর নো পলাবে হেন ভূত পুত্রই বান্ধবক পরাস্ত করিব নোৱাৰে তেন্তে মহারাজ পাণ্ডুর পুত্র বিরাট রজার রান্ধনী কৌরবক পরাস্ত নকৰে কিয়
কৌরবর পদ পাপিষ্ট ধর্ম দশ ওর হন্মুখরাজি কারান্ত জম মৃত্যুপতি নিশ্চা হল নির্বিঘ্ন পলাপপারা দেশ অনুমতি এই ভীমর হনির নাম ওরা থরে কপিতের প্রাণে কেউ হলি তুই কৌরবর সেনাপতি ভেরো যদি বল অত ধরে কেউ রামর ধনু তুই ও খুশি করিলে যদুপতি ঘরুয়া রথে চলালাক লই অপেক্ষা করিছু মই মৃত্যু বান লই কে নঘুরালা বলল আনা রথে আপনি আগে ধরি মৌকা বিধ্বস্তে খুয়াও অর্জুনক মরণর পলই পলবি এই ভীমর শকুদ্ধুলিরি পলম্বলি হবিস বীরবর না জানা রহস্য একু নোয়ারা বুঝিব হাতর মুঠিত পাই পারুতেন চেষ্টাই এৰি দিও তোমাক জুৱা জননীৰ হালাখৰ ডালো আচলৰে মুখ মচি শীত লোৱা প্ৰাণ রধর নন্দন তোকে নেরেম করাবে নয় পরিত্তন কর্ণ কর্ণ আনন্দরে উৎসবতি মোরে অতিশে উথলি দুর্দান্ত হরদুল্লরে হরিণেরি দরে দেখা অতুর হত্র হেনা অঘনে কপিছে হওয়া কর্ণ যুধিষ্ঠিরে করে লিখম সংগ্রাম হই গিছে যুধিষ্ঠির দয়া নাই ক্ষমা নাই ধর্মরাজ বলিয়া সত্য কথাটো কাকন দয়া নাই ক্ষমা নাই কোনেও কাকো ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা কিন্নৰ মত্যৰ মানৱ শুনা দুখাখন কৈছো সত্য কৰা ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই আৰু মইকো ভাগিন বুলি পুৰুৰাজ বুলি দয়া নাই ক্ষমা নাই কত আজ তোমার গদাধারী ভাই বৃকুদর খান্দপ্ত হন করা ধরন জয় ত্রাণকর্তা বলজার হে বিরাচরণ কোথায় কুৎকৃষ্ণ দৈত্যকী নন্দন এরিদে মুখ পুনর যদি আদি মৃত্যু দণ্ড দিমটুকু উপহার তুমি মোর মৃত্যুদাতা হ্যাঁ ধর্মরাজ বুদ্ধিহীন মতে শূন্য নহে বিধাতা জুয়া ধর্মরাজ আনন্দরে মুক্তি দান দিছু ইচ্ছা করা হলে কৌরবর রাষ্ট্রখাদতে লৌহ পিজরাতে বন্দী করে রাখিব পারিল হেতে কিন্তু না রাখো কারণ এই কন্যায় নকর ভঙ্গ কোন প্রতিজ্ঞা রহস্য তার জীবনের হার গোনা তুমি মোর প্রতিদ্বন্দ্বী নাসিলা রাজন পাঠার উদ্দেশ্যে মোর চরিত্রের রথে সম্মুখত আহি তুমি আগুরিলা পথ তোমার বাবে আজ মোর হেরাল শিকার নহলে তুমি নোপোয়া এনে তিরস্কার